শহীদ দিৱস পতাৰ নৈতিক অধিকাৰ নাই। শহীদ দিৱস পাতি শ্বহীদক অপমান কৰা হৈছে। বিদেশীক বৰপীৰা পাৰি বিদেশী ভোটৰে ৰাজপাত খোৱাৰ অভিযোগ অগপ। কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে অসম আন্দোলন চূড়ান্ত ব্যৰ্থ। 17 অক্টোবৰ উচ্চতম ন্যায়ালয়ৰ শুনাশুনিক ৰাজনৈতিক সিদ্ধান্ত বুলি অভিযোগ। 13জনীয়া বিচাৰপীঠে 17 অক্টোবৰৰ শুনাশুনিক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব। খিলঞ্জীয়াই অধিকাৰৰ দাবীত পুনৰবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। তেজপুৰত সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়ায় অসম সন্মিলনৰ মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে। সন্মিলনত মহাসংঘৰ প্ৰয়াত সভাপতি পেৰং চিৰিৰ বছৰীয়া মৃত্যুদিন উপলক্ষে তেজপুৰস্থিত সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যালয়ত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি মতিউৰ ৰহমানে এনেদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে। You the Indian government, you are fully responsible and you have liberated Bangladesh. এই কথাটো আমি স্পষ্টভাৱে লিখিতভাৱে দিছিলোঁ আৰু কৈছিলোঁ। আজি সেই কথাটোৱেই ঘটিছে। আজি বাংলাদেশে চৰকাৰ পৰিৱৰ্তনৰ পিছত হুমকি দিছে যে অসম আৰু ত্ৰিপুৰা তেওঁলোকে অচিৰেই দখল কৰিব। ৰাম ৰাম। তাৰপিছতো ভাৰত চৰকাৰ কৈ আছে কালি পৰহি যদি অসম দখল কৰে বাংলাদেশে তেতিয়া কি হ'ব অসমৰ খিলঞ্জীয়াৰ। গতিকে হে অসমৰ খিলঞ্জীয়া, আমি আগতেই কৈছোঁ যে কাইলৈ কি ঘটিব। সেই আমাৰ কথা শুনা নাই যে পাপিষ্টসকলৰ অন্যায় অত্যাচাৰীসকলৰ যিসকল জাতিদ্ৰোহী দেশদ্ৰোহী সিহঁতৰ কথা শুনিছা। গতিকে তোমালোকৰ ধ্বংস নিশ্চিত। তোমালোক আৰু জীয়াই থাকিব নোৱাৰা। আমাৰ জীৱনটো আমাৰ ছাৰসকলৰ জীৱন চমু চাপি আহিছে, আমাৰো জীৱন চমু চাপি আহিছে। কিন্তু আমাৰ পোৱালি ভৱিষ্যত বংশধৰ সিহঁতক ঘৰতেই মাৰি পেলাব। ইতিমধ্যেতো বিভিন্ন জেগাত আৰম্ভ হৈছেই। ঘৰ বাৰী মাটি কাঢ়ি নিছে, মানুহ মাৰিছে, ঘৰ জ্বলাইছে। তাৰপিছতো অসমৰ খিলঞ্জীয়া শুই আছে। এইটো অসমৰ কাৰণে বৰ দুৰ্ভাগ্য। আমাৰ ৰজা মহাৰজাৰ ৰাজত্বকালত বিদেশী ইয়াত এজনো সোমাব পৰা নাছিল। 17 বাৰ মানে ভাৰতৰ পৰা অসম আক্ৰমণ কৰিছিল তেতিয়া মোগল বাদশ্বাহসকলৰ দিনত। কিন্তু ভাৰতেই অসম আক্ৰমণ কৰিছিল, ইনক্লুডিং শৰাইঘাট ৱাৰ। কিন্তু কোনো বিদেশীয়ে অসম দখল কৰিব পৰা নাছিল। আজি বিনা যুদ্ধে কোনো কাৰণ নোহোৱাকৈ অবৈধ বিদেশীক অসমত ৰাখিবৰ কাৰণে ছাত্ৰ সন্থাই এখন চুক্তি কৰিলে। কালি শ্বহীদ দিৱস পাতিছে, এইটো লজ্জাজনক আৰু ধিক্কাৰজনক কথা। যি বিদেশী ৰাখিবৰ কাৰণে চুক্তি কৰিলে আকৌ শ্বহীদসকলৰ স্মৃতি দিৱস পতাৰ তেওঁলোকৰ অধিকাৰ নাই। কাৰণ শ্বহীদসকল মৰিছিল ভাৰতৰ সংবিধান মতে 51 চনৰ যি ভিত্তিবছৰ সংবিধান মতে সমগ্ৰ ভাৰতত প্ৰযোজ্য হৈ আছে তাক কাৰ্যকৰী কৰিবৰ কাৰণে। গতিকে শ্বহীদসকলক মানে অপমান কৰি এই শ্বহীদ দিৱস পাতি ধিটিঙালি কৰি থকাটোৰ নিচিনা লজ্জাজনক আৰু ধিক্কাৰজনক কথা নাই। আৰু ৰজা মহাৰজাৰ ৰাজত্বকালত বিদেশীটো ফেটাটো দূৰৰ কথাই। তো বিদেশীসকলকহে আদৰি ল'লে। বিদেশীৰ ভোটেৰেই এই ৰাজপাত খাই আছে, অগপই হওক, বিজেপিয়েই হওক, কংগ্ৰেছেই হওক। গতিকে অসমখন ভাৰতৰ ভিতৰত অত্যন্ত আন্দোলনটো ব্যৰ্থ আছিল। অসম আন্দোলন 100% ব্যৰ্থ হৈ গ'ল। অসমৰ ৰাইজেতো ভবা নাছিল এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি। 71লৈ বিদেশী ৰাখিবৰ কাৰণে বাংলাদেশৰ স্বাধীনতা ঘোষণাৰ তাৰিখে 71 চনৰ 24 মাৰ্চ, ভাৰতৰ সংবিধান মতে 48 চনৰ 19 জুলাই। কিন্তু চেঞ্চাছ প্ৰথম স্বাধীনতাৰ 3 বছৰ পিছত হোৱাৰ কাৰণে 51 ভিত্তিবছৰ বুলি সমগ্ৰ ভাৰততে প্ৰযোজ্য হৈ আছে। গতিকে অসমত এটা অবৈধ এটা ভিত্তিবছৰ ৰাজনৈতিকভাৱে 1985 চনত যি ভিত্তিবছৰ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ভাৰত চৰকাৰে জাপি দিছিল অগপ আৰু কংগ্ৰেছে মিলি, সেইটোকেই আকৌ চন্দ্ৰচূড় ডাঙৰীয়াৰ নেতৃত্বত 17 অক্টোবৰত পুনৰবাৰ ৰাজনৈতিক সিদ্ধান্তটোকেই বাল থকা বুলি ঘোষণা কৰিলে। ৰাম ৰাম, ইয়াতকৈ আৰু নিকৃষ্ট কথা নাই। এইটো এটা ৰাজনৈতিক ইছ্যু। সেইকাৰণে আমি এইটো চেলেঞ্জ কৰিছোঁ। 13জনীয়া বেঞ্চত চেলেঞ্জ হ'ব। আৰু অসম ভূখণ্ডত শুই থকা খিলঞ্জীয়াসকল এতিয়া লাহে লাহে জাগিছে উজনি অসমত। আৰু সমস্ত খিলঞ্জীয়াই লগ লাগি এটা নতুন এটা কেছ, এটা জোৰদাৰ কেছ এটা ছাবমিট হ'ব। আৰু গোটেই খিলঞ্জীয়াই লগ লাগি অল উইল বি দ্য পিটিশ্যনাৰ। এইটো এটা অসমৰ কাৰণে ডাঙৰ এটা ঘটনা ঘটিব গৈ আছে। গতিকে আমি আশা ৰাখিছোঁ যে আজি পেৰং চিৰি ডাঙৰীয়া আমাৰ সভাপতি আছিল, তেওঁ অনাই বনাই ঘূৰি ফুৰিছিল সমগ্ৰ অসম এই খিলঞ্জীয়াসকলক ঐক্যবদ্ধ কৰি খিলঞ্জীয়াৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে। তেওঁৰ আজি এবছৰ পূৰ্ণ হোৱা উপলক্ষে আমি তেজপুৰৰ এই সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি অতি গভীৰ আৰু দুখেৰে সৈতে এই কথাখিনি অসমৰ ৰাইজক জনালোঁ।